এটা পোৰ্টেল চেনেল PMC ছাতা আঞ্চলিক হাইস্কুল সন্দৰ্ভত যিটো বাতৰি প্ৰচাৰ কৰা হৈছে সেই বাতৰিটো সম্পূৰ্ণৰূপে তথ্য আৰু ভিত্তিহীন বাতৰি। উক্ত বাতৰি সন্দৰ্ভত PMC ছাতা আঞ্চলিক হাইস্কুলৰ বিদ্যালয় পৰিচালনা সমিতি আৰু এই আঞ্চলিক মুৰব্বিয়ান সমাজৰ লগত এখন যৌথ সভা অনুষ্ঠিত হয় আৰু সেই সভাত সিদ্ধান্ত গ্ৰহণ কৰে যে এই বাতৰি প্ৰচাৰৰ পৰিপ্ৰেক্ষিতত এটা স্পষ্টীকৰণ দিয়াৰ বাবে এখন সংবাদমেল পাতিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে আৰু উক্ত বাতৰিটো প্ৰচাৰ কৰাৰ লগত যিসকল ব্যক্তি জড়িত আছিল তেওঁলোকক একমুখে ধিক্কাৰ আৰু গৰিহণা প্ৰস্তাৱ প্ৰদান কৰে। তো বাতৰিটোত উল্লেখ কৰা বিষয়বস্তুটো খণ্ডন কৰি কয় যে PMC ছাতা আঞ্চলিক হাইস্কুলে লাভ কৰা সমূহ চৰকাৰী অনুদানসমূহ বিভাগীয় নীতি নিৰ্দেশা অনুসৰি খৰচ কৰে। যাৱতীয় তথ্যসমূহ বিদ্যালয় মজুত ৰাখে আৰু সময়ে সময়ে বিভাগীয় কৰ্তৃপক্ষত দাখিল কৰি আহিছে। বাতৰিটোত উল্লেখ কৰা মধ্যাহ্ন ভোজনৰ 20% ধন উভতাই দিয়া সন্দৰ্ভত কয় যে উক্ত কথাটো তেওঁলোকৰ মনে গঢ়া আৰু ভিত্তিহীন কথা। আচলতে তেওঁলোকে যে এইখিনি কথা কাল্পনিকভাৱে প্ৰকাশ কৰিছে। তো আমাৰ যোৱা বছৰ 2024 চনত যোৱা বছৰ চৰকাৰে নিৰ্দেশ আহিলে যে মধ্যাহ্ন ভোজনৰ যিমানখিনি টকা আছে সম্পূৰ্ণৰূপে উভতাই দিব লাগে। তো সেই মৰ্মে আমি বিদ্যালয়ৰ যিটো MDM কেছবুক, এই MDM কেছবুক মৰ্মে 5,59,040 টকা আৰু আপোনাৰ বিদ্যালয়ৰ পাছবুকত পইচাখিনি জমা থকাৰ পৰিপ্ৰেক্ষিতত যিখিনি সুত হয় 90,000 আপোনাৰ 90,729 টকা আৰু মধ্যাহ্ন ভোজনৰ 5,59,040 টকা। এই পইচাখিনি আমি ট্ৰেজাৰী চালান কাটি SBI বৰপেটাত জমা দিয়া হয়। ইয়াৰ উপৰিও এই পইচাখিনি জমা দিয়া হয় 8/10/2024 ইংৰাজী তাৰিখত। তো এই বিদ্যালয় পৰিচালনা সমিতিয়ে বছৰৰ যিটো প্ৰত্যেক বছৰে হিচাপ নিকাচ কৰে আৰু এই আমাৰ বিদ্যালয়ৰ যাৱতীয় খৰচৰ হিচাপ নিকাচৰ প্ৰতিবেদন আমি SMDCৰ জৰিয়তে সাধাৰণ সভা পাতি সেই সভাত প্ৰদান কৰোঁ প্ৰতিবেদনখিনি। তো ইয়াৰ উপৰিও PMC ছাতা আঞ্চলিক হাইস্কুলে যোৱা বছৰ আপোনাৰ 2024-25 বৰ্ষত AG অডিট, ষ্টেটুটৰী অডিট, ছ'চিয়েল অডিটৰ উপৰিও 1/4/2013 চনৰ পৰা 31/3/2025 ইংৰাজী তাৰিখলৈকে চৰকাৰী লোকেল অডিট প্ৰদান কৰে আৰু ইয়াৰ প্ৰতিবেদনৰ প্ৰতিলিপি বিদ্যালয় কৰ্তৃপক্ষক চৰকাৰী ফালৰ পৰা প্ৰদান কৰে। এনেস্থলত কোনোবা সমাজ বিৰোধী চক্ৰই বিদ্যালয়খনৰ ভাৱমূৰ্তি বিনষ্ট কৰিবলৈ চলোৱা চেষ্টাটো অতি দুৰ্ভাগ্যজনক আৰু গৰিহণাৰ যোগ্য বিবেচনা হৈছে। আমি এই বিদ্যালয়খনত দেখিছোঁ বিগত PMC মৰ্যাদা পোৱাৰ পিছৰে পৰাই কিছুমান দুষ্কৃতিকাৰী চক্ৰ বিদ্যালয়ৰ শৈক্ষিক আৰু বা সহবিদ্যায়তনিক যিবিলাক দিশ আছে, যেনেকৈ আপোনাৰ ইনফ্ৰাষ্ট্ৰাকচাৰে হওক, এইবিলাক বিনষ্ট কৰিবলৈ চেষ্টা কৰি আহিছে। তেওঁলোকে সময়ে সময়ে বিদ্যালয়ৰ মটৰে হওক বা আপোনাৰ বিদ্যালয়ৰ বস্তু, দমকল পানী, ৰানিং ৱাটাৰ ফেচিলিটি এইবিলাক নষ্ট কৰি আহি আছে আৰু এইবিলাকৰ সন্দৰ্ভত আমি SMDCক অৱগত কৰাইছোঁ, ৰাইজক অৱগত কৰাইছোঁ, সমাজৰ গাঁওবুঢ়া, তাৰপিছত VTB এওঁলোকক অৱগত কৰাইছোঁ আৰু তেওঁলোকৰ জৰিয়তে আমি থানাতো এজাহাৰ দি থৈ দিছোঁ। আচলতে সম্পূৰ্ণ তথ্য আৰু ভিত্তিহীন। আমি যোৱা বছৰ চাৰিটা অডিট প্ৰদান কৰিছোঁ চৰকাৰীভাৱে। মই আগতেও কৈছোঁ, AG অডিট, ষ্টেটুটৰী অডিট আৰু লোকেল অডিট, ছ'চিয়েল অডিট। যিটো ছ'চিয়েল অডিট আগতে ৰাইজে SMDCয়ে কৰিছিল,
সেই ছ'চিয়েল অডিটটো এতিয়া চৰকাৰৰ ফালৰ পৰা চৰকাৰী ছ'চিয়েল অডিটৰ নিয়োগ কৰিছে। তেওঁলোকে বিদ্যালয়ত আহি এই SMDCৰ জৰিয়তে ৰাইজৰ ফালৰ পৰা 5জনীয়া কমিটি গঠন কৰিছে। সেই 5জনীয়া কমিটিয়ে মানে বিদ্যালয়ৰ সম্পূৰ্ণ হিচাপ নিকাচ পুংখানুপুংখভাৱে মানে চালি জাৰি চাই এই প্ৰতিবেদনটোৰ এটা জেনেৰেল মিটিং পাতি তেওঁলোকে এই অডিটৰ মানে হেৰি প্ৰতিবেদন পাঠ কৰিছে। 9/3/2026 তারিখে এটি চ্যানেলে মানে আমার স্কুলের হৈ TMC ছাতা আঞ্চলিক হাইস্কুলের হৈ যেটো মানে নিউজ কৰিছে সম্পূৰ্ণ ভিত্তিহীন। তেওঁলোকে হয়তো কিছুমান দুষ্ট চক্ৰৰ বাধ্যত পৰি কবলত পৰি মানে এই নিউজটো কৰিছে। আৰু এই দুষ্ট চক্ৰৰ মানুহখিনি সদায় তাৰমানে মই যেতিয়াৰ পৰা প্ৰেচিডেণ্ট আহিছোঁ তেতিয়াৰ পৰা মোৰ এগেইনষ্টে সদায় লাগি আছে। তেওঁলোকে মানে স্কুলখনৰ উন্নয়নমূলক কাম কাজৰ যেনেকুৱা চাৰিওফালে আমাৰ বাউণ্ডাৰী নাই, কিন্তু কাটাতাৰৰ বেৰা দি মই কমপ্লিট বাউণ্ডাৰী কৰিছিলোঁ। সেই বাউণ্ডাৰীখিনি মানে কেতিয়াবা পোষ্ট ভাঙি দিছে, কেতিয়াবা মানে দমকল ভাঙিছে, কেতিয়াবা মটৰৰ পাইপ ছিঙিছে, মটৰ চুৰ হৈছে সেই বাউণ্ডাৰী নথকাৰ কাৰণে। আৰু সেই ভিত্তিত আমি আমাৰ লোকেল VDP প্লাছ সমাজত অৱগত কৰাইছোঁ। তাৰ লগত থানাতো আমি এজাহাৰ দাখিল কৰিছোঁ। হয়তো আমি এতিয়ালৈকে সেই মানে দুষ্ট চক্ৰটোক ধৰিব পৰা নাই। আজিৰ দিনত হয়তো মানে যিখিনি হয়তো আমি শুনিবলৈ পাইছোঁ যে সংবাদ মাধ্যমৰ জৰিয়তে ছাতা জনপ্ৰিয় NGO, এই NGOৰ থ্ৰুতে সেই মানে দুষ্ট চক্ৰখিনি জড়িত হৈ আছে। এতিয়া আমাৰ ছাতা ঐক্য সন্মিলনীৰ সমাজ তথা আঞ্চলিক ৰাইজ মুৰব্বী যোৱাকালি আমি বহি সম্পূৰ্ণ মানে প্ৰস্তাৱ খোদিত কৰি লৈছোঁ। তেওঁলোকে সকলোৱে মানে একমত হৈ প্ৰস্তাৱ দিছে যে এই যিখিনি বাতৰি পৰিৱেশন কৰিছিল গোটেইখিনি ভিত্তিহীন, আৰু তেওঁলোকক একেমুখে সকলোৱে ধিক্কাৰ প্ৰদান কৰিছে। আৰু তাৰ লগত মানে আমাক আজি প্ৰেছ মিট দিবলৈ মানে প্ৰস্তাৱ আগবঢ়াইছে। সেয়েহে আজি আপোনালোকক সকলোৱে মাতি আমি প্ৰেছ বিবৃতি দিয়াৰ কাৰণে প্ৰস্তুতি লৈছোঁ। আৰু আমাৰ স্কুলখনৰ TMC ছাতা আঞ্চলিক হাইস্কুল যেতিয়াৰ পৰা হৈছে তেতিয়াৰ পৰা আমি বহুতখিনি চৰকাৰৰ তৰফৰ পৰা যিমানখিনি উন্নয়নমূলক কাম কৰিবলৈ পাইছোঁ ৰাইজে অৱগত, ৰাইজে দেখিবলৈ পাইছে, যাৰ কাৰণে ৰাইজে আমাক সহায় সহযোগিতা আগবঢ়াইছে। আৰু স্কুলখনৰ যেতিয়াৰ পৰা ৰিকগনাইজ হৈছে তেতিয়াৰ পৰা আৰম্ভ কৰি 2013 চনৰ পৰা আৰম্ভ কৰি 2025 চনৰ মাৰ্চ মাহৰ 31 তাৰিখলৈকে এই সুদীৰ্ঘ সময়খিনিত লোকেল অডিট আমি মানে উচ্চ পৰ্যায়ত মানে দাখিল কৰিছোঁ। লোকেল অডিট হৈছে, তাৰ লগত ষ্টেটৰী অডিট হৈছে, AG অডিট হৈছে, তাৰ লগত যিটো আমাৰ ছ'চিয়েল অডিট, চৰকাৰী ছ'চিয়েল অডিট, সেই ছ'চিয়েল অডিটো মানে হৈ গৈছে। আৰু সেই ছ'চিয়েল অডিটত চৰকাৰীভাৱে যিজন মানে অডিটৰ আহিছিল তেওঁৰ লগতে আমাৰ মানে এটা গাইডলাইন আছিল। সেই গাইডলাইন মতে এজন ৰিটায়াৰ্ড টিচাৰ, এজন ছিনিয়ৰ পাৰ্চন, তাৰ লগত মহিলা আত্মসহায়ক গোটৰ 2জনী সদস্যা আৰু 2জন অভিভাৱক, স্কুলৰ 2জন ল'ৰা ছোৱালী থকা অভিভাৱক, এই সম্পূৰ্ণ কমিটিটো তদন্ত কৰি তেওঁলোকে সম্পূৰ্ণ চালি জাৰি চাই লোকেল অডিটটো কৰাৰ পিছত আঞ্চলিক সাধাৰণ সভা পাতি সেই অডিট প্ৰতিবেদন শুনাইছে। আৰু তাতে এই জনপ্ৰিয় NGOৰ সকলো সদস্য উপস্থিত আছিল। তেওঁলোকৰ সম্পূৰ্ণ স্বাক্ষৰ আমাৰ প্ৰচিডিঙত আছে। তেওঁলোকে সেই মানে অডিট সম্পূৰ্ণভাৱে মানি লৈছিল। তাৰপিছত তেওঁলোকে এই মানে এই বাতৰিটো পৰিৱেশন কৰিছে। তাৰপিছত আমি প্ৰত্যেক বছৰে কমিটিৰ তৰফৰ পৰা যিটো অডিট কৰোঁ সেই অডিটটো আমি প্ৰত্যেক বছৰ সাধাৰণ সভাত মানে টেষ্ট কৰোঁ। আৰু এই বছৰো মানে আমি কৰিছোঁ। 2025 অক্টোবৰ মাহত আমি অডিটৰ বাছনি কৰিছোঁ। সেই অডিটৰখিনি বিশেষ কাৰণবশতঃ তেওঁলোকে মানে অডিট টেষ্ট কৰিব পৰা নাই। গতিকে এইখিনি মই ক'ব লগা মানে তেওঁলোকক মোৰ তৰফৰ পৰা, আমাৰ কমিটিৰ তৰফৰ পৰা তেওঁলোকক ধিক্কাৰ জনাইছোঁ। ভৱিষ্যতত যেন তেওঁলোকে অনুষ্ঠানৰ লগত তেনেকুৱা ধৰণৰ কাম নকৰে। আৰু MDMৰ যিখিনি পইচাৰ কথা কৈছে তেওঁলোকে যে 20% আমি চৰকাৰক দিছোঁ বুলি, আচলতে আমাৰ কেছবুক মতে প্লাছ একাউণ্টত যিখিনি পইচা আছে তাৰে 90,000 কিবা টকা আমাৰ ইণ্টাৰেষ্টৰ পইচা। সেই ইণ্টাৰেষ্টৰ পইচা আমি মানে ড্ৰাফ্ট যোগে জমা দিছোঁ। তাৰ লগত যিখিনি পইচা 5,59,040 টকা এই পইচাখিনি আমি চৰকাৰক উভতাই দিছোঁ। তাৰো আমাৰ চালান
আছে, মজুত আছে। গতিকে যিখিনি চৰকাৰে পাব লগা সেই পইচাখিনি আমি চৰকাৰক উভতাই দিছোঁ। বাকী আমি যিখিনি কাম কৰিছোঁ, আমাৰ হয়তো PMCD হোৱাৰ কাৰণে যিমানখিনি হয়তো চৰকাৰে আমাক এনুৱেল গ্ৰাণ্টৰ বা বেলেগ বেলেগ ফাণ্ডৰ যিখিনি পইচা দিছে, সেই পইচাখিনি আমি সদভাৱে খটাইছোঁ, প্ৰস্তাৱ আকাৰে খটাইছোঁ গোটেইখিনি মিলি।